নমস্কাৰ। গৰু খোৱাই হওক, ম'হ খোৱাই হওক কিংবা গাহৰি খোৱাই হওক, সকলো অসমৰ নাগৰিকৰ চৰকাৰৰ যি পুঁজি, এই পুঁজিত অধিকাৰ আছে। এই পুঁজি হিমন্ত বিশ্ব শৰ্মাই বাপেকৰ মাটিত খেতি কৰা যি ধান, এই ধান বেচি এই পুঁজিত জমা কৰি ৰখা নাই। আজি জয়ন্ত মল্ল বৰুৱাৰ বাপেকে খেতি কৰা ধান বেচি যি পইচা, এই পইচা আনি পেলাই এই যিটো ৰাজভঁৰাল, আমাৰ এই চৰকাৰী যি পুঁজি, এই পুঁজিত ৰখোৱা নাই। এই বিজেপিৰ মন্ত্ৰী MLA কেইজন মন্ত্ৰী MLA হ'ল বুলিয়েই, MP হ'ল বুলিয়েই যে চৰকাৰী পুঁজিটো ইচ্ছামতে খৰচ কৰিব, চৰকাৰী যি পুঁজি ব্যৱস্থা, এই পুঁজি ব্যৱস্থাটো যে ইচ্ছামতে ব্যৱহাৰ কৰিব, এই কথা কেতিয়াও নহ'ব। যদিহে চৰকাৰী পুঁজি অপব্যৱহাৰ হয়, অপব্যৱহাৰ হ'লে মানে প্ৰত্যেকে মাত মাতিব লাগিব। চৰকাৰী পুঁজিক যদি কোনোবাই দুৰ্নীতি কৰিছে, চৰকাৰী পুঁজিক যদি কোনোবাই লুটপাট চলাইছে, শোষণ কৰিছে, তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন নাগৰিকেই মাত মাতিব লাগিবই। মাত মতাৰ অধিকাৰ আছে। গতিকে এই ক্ষেত্ৰত যেতিয়া প্ৰশ্ন আহি পৰে, অসমৰ যি পুঁজি, এই পুঁজিৰ ক্ষেত্ৰত যেতিয়া প্ৰশ্ন আহি পৰে, তেতিয়া ৰকিবুল হুছেইনে গৰু খায় নে নেখায়, জাকিৰ হুছেইন চিকদাৰে গৰু খায় নে নেখায়, ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নেখায়, এই কথা বতৰাবিলাক নাহে। গৰু খোৱাই হওক, ম'হ খোৱাই হওক, গাহৰি খোৱাই হওক, প্ৰত্যেকৰে চৰকাৰী পুঁজিত অধিকাৰ আছে। আৰু এই পুঁজি যদিহে অপব্যৱহাৰ হয়, তেতিয়াহ'লে প্ৰত্যেকে মাত মাতিবই। অসমৰ ৰাইজে তোমালোকক কিছুদিনৰ কাৰণে দায়িত্ব দিছে, দায়িত্ব দি পেলাই অধিকাৰ দিছে। চৰকাৰী যি পুঁজি ব্যৱস্থা, চৰকাৰী যি ৰাইজৰ যি বিকাশ, অসমৰ ৰাইজৰ যি বিকাশ উন্নয়ন, এই সামগ্ৰিক ক্ষেত্ৰতেই কিছুদিনৰ কাৰণে তোমালোকক ৰখীয়া দিছে। অসমৰ ৰাইজে তোমালোকক ৰখীয়া দিছে। এই চকীদাৰৰ দায়িত্ব দিছে অসমৰ ৰাইজে তোমালোকক। এই চকীদাৰৰ দায়িত্বটো পাওঁতেই, ৰখীয়াৰ দায়িত্বটো পাওঁতে তোমালোকে এই অসমৰ গোটেই পুঁজিৰ ব্যৱস্থা লুটপাট কৰি খাই তোমালোকে শেষ কৰি দিবা। অসমৰ ৰাইজে মনে মনে থাকিব, এই কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে ৰকিবুল হুছেইনে গৰু খায় নে নেখায়, ৰেকিবুদ্দিনে গৰু খায় নে নেখায়, জাকিৰ হুছেইন চিকদাৰে গৰু খায় নে নেখায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৈ তেওঁলোকৰ ঘৰত খবৰ ল'বগৈ। গতিকে এইবিলাক কথা সামাজিক মাধ্যমত নহয়, সংবাদ মাধ্যমত নহয়, ৰাজহুৱা জেগাত নহয়। এইবিলাক কথা কোনে গৰু খায়, ম'হ খায়, তুমি তাত খবৰ ল'বাগৈ। ৰেকিবুদ্দিনেই হওক, কোনোবা হুছেইন আলীয়ে হওক, গৰুক ভগৱান মানি পেলাই, গৰুক দেৱতা মানি পেলাই প্ৰতিবাদ কৰা নাই। গৰুক ভগৱান, দেৱতা, মা মানি পেলাই, মাতা মানি পেলাই প্ৰতিবাদ কৰিবলৈ নাই অহা তেওঁলোকে। ৰেকিবুদ্দিনেই হওক, কোনোবা আলী আহমেদেই হওক, প্ৰতিবাদ কৰিবলৈ কিয় আহিছে গম পাইছানে? এই গীৰ গাই নামত অসমৰ বহিৰাজ্যৰ পৰা গীৰ গাই আনি অসমৰ যি অৰ্থনৈতিক ব্যৱস্থা, এই ব্যৱস্থাটো টনকিয়াল কৰিবৰ কাৰণে গীৰ গাই অনা হৈছিলে। অসমৰ যি পুঁজি, এই পুঁজি টকা, লাখ লাখ পুঁজি টকা খৰচ কৰি গীৰ গাই আনি পেলাই দুগ্ধ উৎপাদন কৰি অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো টনকিয়াল কৰিবৰ কাৰণে গীৰ গাই আনিছিলে। আৰু এই গীৰ গাইবিলাক আনি বিজেপি মন্ত্ৰী বিধায়কসকলে আধা ৰাস্তাতে আত্মসাৎ কৰি পেলালে, চুৰ কৰি লুকুৱাই পেলালে। তাৰপিছত যেতিয়া কথাবিলাক জল পটকৈ ওলাই গ'ল, বিপদত পৰোঁ বুলি মই গৰু এজনী কিনিহে আনিছিলোঁ, গীৰ গাই এজনী মই ইমান টকা দি কিনিহে লৈছিলোঁ। তোমালোকক বেচিবৰ কাৰণে চৰকাৰী ৰাজহুৱা পুঁজি খৰচ কৰি বাহিৰৰ পৰা গীৰ গাই অনা নাছিলে। মই বাৰে বাৰে কৈছোঁ কথাটো, অসমৰ যি পুঁজি ব্যৱস্থা, এই পুঁজিটো টনকিয়াল কৰিবৰ কাৰণে আনিছিলে, দুগ্ধ উৎপাদন কৰিবৰ কাৰণে আনিছিলে। তোমালোকে আধা বাটতে পকা মিঠৈ ভাগ কৰা দি তোমালোকে ভাগ কৰি পেলালা। আৰু এতিয়া এই প্ৰশ্ন যেতিয়া সাংবাদিকসকলে, অসমৰ ৰাইজে প্ৰশ্ন কৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰা ফালৰি কাটি কি প্ৰশ্ন কৰিছে, কি উত্তৰ কৰিছে,
যে ৰকিবুদ্দিনে গৰু খায় নে নাখায়, ৰকিবুল হুছেইনে গৰু খায় নে নাখায়, জাকিৰ হুছেইন চিকদাৰে গৰু খায় নে নাখায়, এইবিলাক প্ৰশ্ন। এটা কথা বাৰে বাৰে কৈছোঁ, গৰু খোৱাই হওক, মৌ খোৱাই হওক, গাহৰি খোৱাই হওক, অসমৰ পুঁজিক অসমৰ চৰকাৰৰ যি পুঁজি, এই পুঁজি কোনোবাই শোষণ লুণ্ঠন কৰিলে, অপব্যৱহাৰ কৰিলে, সকলোৱে মাতিব লাগিবই আৰু মাতিবই। আৰু ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাক এতিয়ালৈকে একচুৱেলি জেলত ভৰাব লাগিছিলে। এতিয়ালৈকে কোনো ধৰণৰ জেলত ভৰোৱা নাই, যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিষ্য জয়ন্ত মল্ল বৰুৱা। তথাপিতো আগন্তুক সময়ত ৰাইজে চোকা দৃষ্টিৰে চাই আছে। জয়ন্ত মল্ল বৰুৱাহঁতৰ দৰে যিবিলাক বিজেপিৰ লুণ্ঠনকাৰী ব্যক্তি আগন্তুক সময়ত যে হাৰি যাব নোৱাৰে, সেয়া কিন্তু একেবাৰে নিশ্চিত। ধন্যবাদ। জয় আই অসম।